বিজেপিৰ বিষয়ববীয়াৰ তালিকাখন আমি আপোনালোকৰ জৰিয়তে ঘোষণা কৰিবলৈ ওলাইছোঁ। আৰু প্ৰথমতে মই দলৰ ৰাজ্যিক বিষয়ববীয়া হিচাপে দায়িত্ব লাভ কৰা প্ৰতিগৰাকী আত্মীয় কাৰ্যকৰ্তাক মই আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি টিম বিজেপি হিচাপে আগন্তুক দিনত ৰাজ্যখনৰ ৩.৫ কোটি জনতাৰ যি আশা আকাংক্ষা আছে, এই আশা আকাংক্ষাসমূহ আমাৰ কেন্দ্ৰ ৰাজ্য চৰকাৰৰ জৰিয়তে আমি আগবঢ়াই সমাধানৰ দিশত লৈ যাম বুলি আমি সকলোৱে সংকল্পবদ্ধ হৈছোঁ। আৰু মই আনুষ্ঠানিকভাৱে আজি বিষয়ববীয়াসকলৰ নাম ঘোষণা কৰিবলৈ ওলাইছোঁ। উপসভাপতি হিচাপে আমাৰ 10 গৰাকী আমাৰ দলৰ কাৰ্যকৰ্তাক দায়িত্ব অৰ্পণ কৰা হৈছে। শ্ৰী পুলক গোহাঁই তিনিচুকীয়া, শ্ৰী পৰিমল শুক্লবৈদ্য সাংসদ কাছাৰ, শ্ৰী তপন কুমাৰ গগৈ চৰাইদেউ, শ্ৰীমতী ৰেখাৰাণী দাসবড়ো বাক্সা, শ্ৰীমতী অপৰাজিতা ভূঞা বাক্সা শিৱসাগৰ, শ্ৰীমতী মুন স্বৰ্ণাকাৰ হাইলাকান্দি, শ্ৰী অশোক ভট্টৰাজ বিশ্বনাথ, ডক্টৰ জুৰি শৰ্মা বৰদলৈ গুৱাহাটী, শ্ৰী মনোজ বৰুৱা বজালী, শ্ৰীমতী ৰত্না সিং গুৱাহাটী। সাধাৰণ সম্পাদক হিচাপে আপোনালোকে দেখিছে মোৰ লগত বহি আছে 4 গৰাকী সাধাৰণ সম্পাদক। শ্ৰী দীপ্তু ৰঞ্জন শৰ্মা বিধায়ক কলিয়াবৰ, শ্ৰী পল্লৱ লোচন দাস প্ৰাক্তন সাংসদ প্ৰাক্তন মন্ত্ৰী বিশ্বনাথ, শ্ৰী ঋতুপৰ্ণ বৰুৱা প্ৰাক্তন বিধায়ক ডিব্ৰুগড়, শ্ৰী অনুপ বৰ্মন নলবাৰী। সম্পাদক হিচাপে শ্ৰীযুত লক্ষ্য কোঁৱৰ আমাৰ মাজত আছে, শ্ৰী লক্ষীনাথ তাছা চৰাইদেউ, লক্ষ্য কোঁৱৰ তিনিচুকীয়া, শ্ৰীমতী বিস্মিতা গগৈ গোলাঘাট, শ্ৰীমতী মনালিছা কোচ বঙাইগাঁও, শ্ৰী অভিজিৎ নাথ নগাঁও, শ্ৰী ৰাতুল শৰ্মা উত্তৰ কামৰূপ, শ্ৰী মহেশ দেউৰী লখিমপুৰ, শ্ৰী সিদ্ধাংশু অংকুৰ বৰুৱা যোৰহাট, শ্ৰী নৱাৰুণ বুঢ়াগোহাঁই নগাঁও, শ্ৰী বিতোপন দলে মাজুলী, কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মা, যুটীয়া কোষাধ্যক্ষ শ্ৰী নাৰায়ণ ডেকা, কাৰ্যালয় সম্পাদক সুশান্ত বিশ্বাস, সামাজিক মাধ্যম তত্ত্বাৱধায়ক ছ'চিয়েল মিডিয়া ইনচাৰ্জ বিশ্বজিৎ খাউন মাজুলী, IT ইনচাৰ্জ ডক্টৰ মৃগাংক তালুকদাৰ নলবাৰী, চিফ স্পোক্স পাৰ্চন শ্ৰী কিশোৰ উপাধ্যায় শোণিতপুৰ, মিডিয়া কনভেনাৰ শ্ৰী ৰূপম গোস্বামী গুৱাহাটী, কাৰ্যালয় তত্ত্বাৱধায়ক অফিচ ইনচাৰ্জ অনিৰ্বাণ গোস্বামী। এইকেইজন আমাৰ সন্মানীয় কাৰ্যকৰ্তাক দলৰ বিষয়ববীয়া হিচাপে আজি দায়িত্ব অৰ্পণ কৰা হ'ল। আৰু লগে লগে আমাৰ যি 8টা মৰ্চাৰ সভাপতিৰ যি নিযুক্তি আছে, এইটো পৰৱৰ্তী সময়ত আমি ঘোষণা কৰিম। গতিকে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিমান দিন মানত হ'ব পাৰে মৰ্চাখিনি? 10 দিনমান চাগে লাগিব। মানে এনেকুৱা আমি একজেক্টলি ডেট ক'ব নোৱাৰোঁ, কিন্তু বহুত দেৰি নহ'ব চাগে, 10 দিনমানৰ ভিতৰত হৈ যাব। তাৰ লগে লগে আমাৰ যিখন কাৰ্যনিৰ্বাহক সমিতি, অন্যান্য বিভিন্ন দায়িত্ব আছে আমাৰ, আৰু কেইবাটাও ভূ দায়িত্ব আছে, কিন্তু এইটো ষ্ট্ৰাকচাৰটো নেশ্যনেল বিজেপিৰ যিটো ষ্ট্ৰাকচাৰ, ইয়াত হয়তো আৰু কিছুমান জইণ্ট কনভেনাৰ জইণ্ট ইনচাৰ্জৰ নামো আমি কম, কিন্তু নেশ্যনেল ষ্ট্ৰাকচাৰ যিটো কমিটি সেইমতে এইটো আমি কৰিছোঁ।
ইয়াত আৰু বহু জ্যেষ্ঠ কাৰ্যকৰ্তাৰ নাম ষ্টেট অফিচ বিয়াৰতো কেইটামান সোমাব আৰু বিভিন্ন বিভাগ বিভিন্ন আমাৰ চেল এইবিলাকৰো দায়িত্ব আমি সোনকালে অৰ্পণ কৰি তাৰ মাজৰ পৰা আমাৰ দক্ষ আৰু আমাৰ অভিজ্ঞতাপুষ্ট কাৰ্যকৰ্তা আমি আগন্তুক দিনত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য আৰু আমাৰ বিষয়ববীয়া আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ মাজৰ পৰা জিলাসমূহৰ প্ৰভাৰী সহপ্ৰভাৰী ইত্যাদি আমি নিযুক্তি প্ৰদান কৰিম। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও শুভেচ্ছা দিছে, মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়াও শুভেচ্ছা জ্ঞাপন কৰিছে, মোক তেখেতসকলে জনাইছে যে আমাৰ ফালৰ পৰাও তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিব। গতিকে আমি টিম হিচাপে আগন্তুক দিনত আমাৰ দলটোৰ যিটো জীৱন্ত স্বৰূপ, এই জীৱন্ত স্বৰূপটোক আমি আৰু শক্তিশালী কৰিম আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ আটাইতকৈ সৰু জনগোষ্ঠীটোৰ হকেও আমি অনাগত দিনত আমাৰ যিটো দলৰ সিদ্ধান্ত নীতি সবকা সাথ সবকা বিকাশ এইটো নীতিক আমি সাৰোগত কৰিম। এই মন্ত্ৰক আমি সন্মুখত ৰাখি আগবাঢ়িছোঁ। আৰুতো নাই ৰাজুদা, আমি আমাৰ যিটো টিম মই ভাবোঁ যে এইটো এটা আগন্তুক দিনত আমি একে চিন্তাৰে একে সংকল্পৰে সমান লক্ষ্য সমান আকাংক্ষাৰে আমি আমাৰ তৃতীয়টো কাৰ্যকালত যাতে আমি ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰোঁতে নিজৰ শক্তি আৰু সামৰ্থ্য সাধ্য আৰু সাধনাৰে সফলতা অৰ্জন কৰিব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ টিমে কোনো চেষ্টা আমি ত্ৰুটি নকৰোঁ। 24/7 24 ঘণ্টাৰ 24 ঘণ্টাই সক্ৰিয়তাৰে দেশ আৰু দলৰ হকে আমি কাম কৰিবৰ কাৰণে সাজু হৈছোঁ আৰু মোৰ সম্পূৰ্ণ বিশ্বাস এই টিমটোৰ ওপৰত। এই টিমটোৱে বহুত অভিজ্ঞতা আছে, দক্ষতা আছে। গতিকে টিমটোৰ জৰিয়তে আমি আমাৰ দলীয় যিখিনি সাংগঠনিক দিশ এই দিশখিনি আমি সৰ্বস্তৰত একেবাৰে তৃণমূল পৰ্যায় বুথ পৰ্যায়ৰ পৰা আমাৰ শক্তি কেন্দ্ৰ মণ্ডল জিলা ৰাজ্যিক সকলো স্তৰতে আমি সফলতা অৰ্জন কৰাৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰোঁ। বিষয়বাবত থকা কোনোবাই ইলেকশ্যন খেলিব নোৱাৰিব তেনেকুৱা ধৰণৰ এটা কথা খুব চৰ্চাত আছে, সেই কথাটো অকণ ক্লিয়াৰ কৰি দিব নেকি? চাওক, এটা কথা আমি সকলোৱে একমত হ'ব লাগিব যে বিষয়বাবত যিসকল আহিলে তেওঁলোকে দলটোৰ নীতি নিৰ্দেশনা অনুসৰি তেওঁলোকে বেছি সময় দলৰ পৰিকল্পনা মতে আগবাঢ়িব লাগিব। তাত কোনো ব্যক্তি বা কোনো বিশেষ হিচাপে নাই। গতিকে সকলোৱে বেছিতকৈ বেছি সময় সংগঠনৰ হকে তেওঁলোকে ইয়াত সময় নিয়োজন কৰিব লাগিব, ইনভেষ্ট কৰিব লাগিব। গতিকে সেইটো কাৰণে এনেকুৱা কোনো আমাৰ মানে কোনো বনচাইনো কৰিব লগা হোৱা নাই যে আমি ইলেকশ্যন নেখেলোঁ, এনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত হোৱা নাই। গতিকে আমাৰ দলৰ সিদ্ধান্ত হ'ব, দলৰ সিদ্ধান্ত অনুসৰি আমাৰ সিদ্ধান্ত এই টিমে মূৰ পাতি ল'ব। যি সিদ্ধান্ত দিব দলে আমাৰ টিমটোৱে অনাগত দিনত তেওঁলোকে দলৰ নীতি আৰু দলৰ সিদ্ধান্ত 100% তেওঁলোকে মানি আগবাঢ়িব। উপসভাপতিত আমি দেখিছোঁ যে 5গৰাকীকৈ মহিলা এবাৰ অন্তৰ্ভুক্ত হৈছে, কিন্তু GS-ৰ যদি ধাৰাটো চোৱা যায় আজিলৈকে কিন্তু কেতিয়াও অসম বিজেপিত GS চাগে মহিলা দিয়া নাই। ক'ৰবাত সেই কথাটো অকণ ক্লিয়াৰ কৰিব। আচলতে কি হয়, বহুতে ধাৰণাটো অকণমান ভাবে যে সাধাৰণ সম্পাদক মানে সভাপতিৰ পিছত ডাইৰেক্ট সাধাৰণ সম্পাদকলৈ আহিছে, উপসভাপতি কাউণ্ট নকৰে। কিন্তু উপসভাপতি গুৰুত্বপূৰ্ণ দায়িত্ব, ভাইচ প্ৰেচিডেণ্ট। গতিকে সভাপতিয়ে মানে প্ৰিচাইড কৰিব
প্ৰেচিডেণ্ট প্ৰিচাইড, টিম ডিচাইড। গতিকে প্ৰেচিডেণ্টে প্ৰিচাইড কৰিব, টিমৰ যি মন্তব্য থাকিব, তেওঁলোকৰ যি মনৰ কথা থাকিব, মনৰ কথা বুটলি আলোচনা কৰি আমি আগবাঢ়ো। এইটো আমাৰ পৰম্পৰা, কালেক্টিভ লিডাৰশ্বিপ। গতিকে কালেক্টিভ লিডাৰশ্বিপত ইয়াত এনেকুৱা যদিও সভাপতি কেন্দ্ৰিক ৰাজনৈতিক দলৰ সংগঠন, তথাপিও সভাপতিৰ লগত যিটো টিম থাকে, সেই টিমটোৱে হ'ল মেইন, মানে এক্সিকিউশ্যন যিটো পাৰ্ট কয় বা এডভাইচৰী পাৰ্ট যি কয়, দুইটা পাৰ্টত সকলোবোৰ গুৰুত্বপূৰ্ণ। গতিকে ইয়াত উপসভাপতি আছে, সাধাৰণ সম্পাদকত নাই, এনেকুৱা কথাটো মানে আমাৰ দৃষ্টিকোণেৰে এনেকুৱা ধৰণৰ বিশেষ মানে বিষয় নহয়। কাৰণ আমি উপসভাপতি 5 গৰাকী দিছোঁ, গোটেইকেইগৰাকী অত্যন্ত অভিজ্ঞ আৰু তেওঁলোকে দলৰ হৈ বহুদিন ধৰি কাম কৰিও আছে, আৰু সম্পাদিকাও আছে, আমাৰ কেইবাগৰাকীও আছে, দুগৰাকী আছে, বিস্মিতা গগৈ বাইদেউ আমাৰ গোলাঘাটৰ পৰা আহিছে, মনালিছা কোচ আমাৰ জিলা পৰিষদ জিকিছে এবাৰ বঙাইগাঁৱৰ পৰা। গতিকে এনেধৰণৰ আমাৰ 7 গৰাকী আছে, কিন্তু আমি 33% দিবই লাগে। টোটেল আমাৰ 30-32 গৰাকী অফিচ বিয়াৰৰ, 33% হ'লে আমি 8 গৰাকীয়ে দিব লাগে, তথাপিও 7 গৰাকী আমি এইবাৰ অন্তৰ্ভুক্ত কৰিছোঁ। অফিচ ছেক্ৰেটাৰী, ট্ৰেজাৰাৰ এইখিনিক নধৰিলে আমাৰ সভাপতি প্লাছ 4 গৰাকী, সাধাৰণ সম্পাদক 5, আৰু এইফালে 10-10 20, 25 গৰাকীৰ ভিতৰত, আৰু উপাধ্যক্ষ আৰু অফিচ ছেক্ৰেটাৰী 27-28 গৰাকীৰ ভিতৰত 7 গৰাকী দিছোঁ। মোটামুটি আমাৰ 30% আমাৰ মহিলা ইয়াত অন্তৰ্ভুক্তি কৰা হৈছে বিষয়ববীয়া তালিকা। কমিটি এতিয়া হৈ গৈছে, মানে নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ এইটো সদায় আপোনালোকে সাজু বুলিয়ে কয়, গতিশীলতা আৰু বৃদ্ধি পাব নেকি এতিয়া? চাওক, এইটোতো গতিশীলতাটো আমাৰ এটা দলটোৰ, এইটো এটা আমাৰ পৰম্পৰা। সংবিধানেও কৈছে দলত যেতিয়া আমি নতুন সমিতি বনাওঁ 25% দায়িত্ব নথকা কাৰ্যকৰ্তাক অন্তৰ্ভুক্তি কৰিব লাগে, দলৰ সংবিধানে কৈছে। গতিকে নিশ্চিতভাৱে আপোনালোকে চেহেৰাবিলাক দেখিছে, এইখিনি চেহেৰা দেখাৰ পিছত নিশ্চিতভাৱে তেখেতসকলে নিশ্চয় এটা হেল্থি কম্পিটিশ্যন কৰিবৰ কাৰণে তেওঁলোকৰো মনত এটা নিশ্চয় চিন্তা থাকিব যে আগন্তুক সময়খিনিত আমি আমাৰ দলটোৰ প্ৰতি দলৰ পতাকাৰ তলত অধিকাধিক সমৰ্থক শুভাকাংক্ষী কেনেকৈ সমবেত কৰাব পাৰোঁ, সেইটো প্ৰথম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।